নমস্কাৰ বন্ধুসকল, মই দেৱজিৎ শৰ্মাই আপোনালোক সকলোকে ডিএছ গ্লোবেল ফাৰ্মছ এণ্ড ট্ৰেডাৰ্ছ চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি এটা নতুন ভিডিঅ' আপোনালোকক দেখাব বিচাৰিছোঁ। মোৰ কেইটামান নতুন বৰ আহিছে, ফুল ব্লাড চাউথ আফ্ৰিকান বৰ। এইজনী দেখা পাইছে, এজনী ফিমেল হয়, ফুল ফ্ৰেমত। আপোনালোকে ভিডিঅ'ত ইমান গম নাপাব হয়তো। আৰু এজনী চিউৰি। আপুনি যিজনী ফিমেলৰ কথা কৈছোঁ, তাই খুব সুন্দৰ ফ্ৰেমৰ হয়, কোৱালিটি আপোনালোকে দেখিলে গম পাব। আৰু তাইৰ বিশেষত্ব কি যে তাই তিনিটাকৈ পোৱালি দিয়ে। আৰু এইটো এটা ব্ৰিডাৰ, এইটো মই আগত ভিডিঅ'ত দেখাইছিলোঁ আৰু কৈছিলোঁ যে এইটো আহিব, আৰু আহি পালে। চাওক কি সুন্দৰকৈ আহি পাই সি ফূৰ্তিকৈ ঘূৰা ফুৰা কৰি আছে। আৰু তাৰো কোৱালিটি চাব, খুব বেছি হাইটৰ নহয়, কিন্তু একদম বোন চাইজ চাওক, তাৰ বেৰেল চাইজ চাওক, হেড মাৰ্কিং খুব সুন্দৰ আৰু বৰ ধুনীয়াকৈ আহি পাই সি আছে। আৰু এই ফিমেলজনী মই কৈছিলোঁৱেই যে তাইৰ বিশেষত্ব হৈছে যে তাই তিনিটাকৈ পোৱালি দিয়ে। এই লগত যিকেইটা দেখিছে সেইকেইটা তাইৰে পোৱালি হয়। এইজনী ফিমেল, দুজনী ফিমেল আৰু এটা মেল পোৱালি। আৰু তাৰপিছত তাই আকৌ প্ৰেগনেণ্ট আছে এতিয়া, প্ৰায় 2 মাহমানৰ। তাই আহি পালে এইকেইটা মোৰ ফাৰ্মত, তো এইকেইটা দেখা পাইছে। আৰু সেই ভাবিলোঁ আপোনালোককো মই দেখাওঁ, কাৰণ যদিও আপোনালোকে দেখিছে মোবাইলৰ ফ্ৰেমত ইমান সুন্দৰকৈ নেদেখে। ইয়াৰে এইটো দেখা পাইছে, এইটো এটা মেল পোৱালি, আৰু এই দুজনী ফিমেল, তো এইৰে পোৱালি হয়। আৰু এইটো নতুনকৈ ব্ৰিডাৰ আনিছোঁ, মই কৈছোঁৱেই। তো এইকেইটা আনিছিলোঁ, মই ফাৰ্মৰ ষ্টকটো বঢ়াইছোঁ। ইয়াৰে হয়তো চাগে পোৱালিকেইটা 2-এটা মেল পোৱালিটো চেল কৰিম, আৰু বাকী ফিমেলজনীও তেনেকৈ ৰাখিম ভাবিছোঁ। আৰু এইটো ব্ৰিডাৰ খুব এগ্ৰেছিভ হয়। আপোনালোকে দেখিছে সিহঁতে ইমান জাৰ্ণি কৰি অহাৰ পিছতো কিমান এক্টিভ। আজি আহি পালে, মই পোৱাৰ পিছত সিহঁতক এনেকৈ দিনত এৰি দিছিলোঁ, আৰু খুব সুন্দৰকৈ খাই বৈ ঘাঁহ পাত খাইছে আৰু ঘূৰি ফুৰিছে। এই ব্ৰিডাৰটো দেখিছে খুব এক্টিভ হয়, মানে তাক এৰি দিলেই সি খুব উৎপাত কৰে। আৰু একচুৱেলি বেছিকৈ বান্ধি থোৱা নাযায়, কিন্তু যদিও আজি আহিছে, ফিমেলজনীও প্ৰেগনেণ্ট আছে, তো সেইকাৰণে তাক মাজে মাজে বান্ধি থৈছিলোঁ, আৰু এতিয়া এৰি দিছোঁ। তো আপোনালোকক দেখাবৰ কাৰণে মই ভাবিলোঁ যে যিহেতু গোটেই ষ্টকটো আহি পালে আজি, আৰু সেয়ে বোলো আপোনালোকক এবাৰ দেখাওঁ। আৰু মই দেখুৱাৰ উদ্দেশ্য আৰু এটা যে চাওক, ইমান দূৰৰ পৰা জাৰ্ণি কৰি আহে, তথাপিতো ইমান এক্টিভ হৈ থাকে। আপোনালোকে ভিডিঅ'ত দেখিছে চাগে, ইহঁতে যে নতুনকৈ মোৰ ঘৰলৈ আহিছে এনেকুৱা অনুভৱেই নহয়। খুব সুন্দৰকৈ ইহঁতে খোৱা বোৱাকৈ ঘূৰি ফুৰিছে। আৰু ব্ৰিডাৰটো মই কৈছিলোঁ বান্ধি ৰখাৰ কাৰণটো যে সি খুব এগ্ৰেছিভ, ফিমেল কেইজনীক শান্তিৰে থাকিব নিদিয়ে। তো আজি মই ভিডিঅ'টো বনালোঁ আপোনালোকক ছাগলীখিনি কোৱালিটি দেখাবলৈ। তো চাই কেনে পালে মোক কমেণ্ট কৰি জনাব। ধন্যবাদ।